মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10ৰ স্থানাংক জ্যামিতিৰ 7.3 3 নম্বৰ আৰু 5 নম্বৰ অংক দুটা কৰি দিবলৈ ওলাইছোঁ এইটো ভিডিঅ'ত। এতিয়া মই প্ৰথমতে কৰিম 3 নম্বৰটো দিয়া আছে এটা স্থানাংক দিয়া আছে 0 -1 2 -1 2 আৰু 1 আৰু 0 আৰু 3 শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। এই ত্ৰিভুজটোৰ কালি আৰু ত্ৰিভুজটোৰ কালিৰ অনুপাতৰ এই যিটো নতুন গঠিত হ'ব মধ্যবিন্দু সংযোগ কৰোঁতে সেই সংযোগ কৰি পোৱা ত্ৰিভুজটোৰ কালি আৰু আগৰ যিটো ত্ৰিভুজ এই ত্ৰিভুজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰিব লাগে। এতিয়া মই সময় কমাবৰ কাৰণে অলপ পাতি ৰাখিছোঁ। এতিয়া তোমালোকে চাবা ইয়াৰ 18 নম্বৰ অংকটো ABC ত্ৰিভুজটো ইয়াৰে ABৰ মধ্যবিন্দু D, BCৰ মধ্যবিন্দু E, ACৰ মধ্যবিন্দু F আৰু ত্ৰিভুজটো গঠিত হ'ল কি DEF ত্ৰিভুজ গঠিত হ'ল। আৰু ইয়াৰ নামাকৰণ কৰিছোঁ কি ধৰা হ'ল ABCৰ শীৰ্ষবিন্দুৰ স্থানাংক A0 -1 B2 -1 আৰু C0,3। এতিয়া D বিন্দুৰ স্থানাংকটো প্ৰথমতে উলিয়াই লওঁ। D বিন্দুৰ স্থানাংকটো আমি সাধাৰণতে কি কৰিব লাগে x1 + x2 বাই কি হ'ব x1 কি আছে বাৰু x1 ইয়াতে আছে 0। আমি ইয়াৰ স্থানাংকটো প্ৰথমতে লৈ ল'ম 0 + x2 আছে কিমান 2/2 প্লাছ ইয়াৰ পিছত কি হ'ব প্লাছ নহয় ইয়াতে কমা হ'ব এইটো স্থানাংকটো D বিন্দুৰ স্থানাংক, গতিকে ইয়াৰ পিছত হ'ব -1 y1 y2 -1 + 1/2 এইটো হ'ব D বিন্দুৰ স্থানাংক ইজুকেলটো। গতিকে 0-এ 2-এ যোগ কৰিলে আমি কি পাম 2-এ পাম, 2ক 2-এ হৰণ কৰিলে কি হ'ব 2, কমা 1-ৰ পৰা 1 গ'লে কেঞ্চেল হ'ল, +1 আছে -1 এইটো কেঞ্চেল 0 হ'ল, 0ক 2-ৰে হৰণ কৰিলে কি হ'ব 0, এইটো 1 হ'ব, 2ক 2-ৰে হৰণ কৰিলে আমি কি পাম 1 আৰু এইটো হ'ল কি 0। ইয়াৰ পিছত E বিন্দুৰ স্থানাংক উলিয়াম। E বিন্দুৰ স্থানাংক উলিয়ালে কি কৰিব লাগিব এতিয়া আমাৰ E বিন্দুটো এইটো ইয়াত লিখি ল'ব পাৰোঁ আমি D বিন্দুৰ স্থানাংক কি পালোঁ এতিয়া 1 আৰু 1, কি পাইছোঁ 0 পাইছোঁ, জেগাটো অলপ কম হৈছে। ইয়াৰ পিছত E বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিম। E বিন্দুৰ স্থানাংকৰ বাবেও আমি কি কৰিব লাগিব এই দুটাৰ পৰা ল'ব লাগিব x1 আৰু x2। প্ৰথমতে x1 x2 হ'লে কি হ'ব 2 + 0/2, 1 + 3, 1 + কি হ'ব 3/2। এতিয়া 2ৰ লগত 0 যোগ কৰিলে কিমান হ'ব আমাৰ 0য়ে হ'ব। গতিকে ইয়াতে কি হৈছে মই পোনে পোনে পাতিছোঁ, ইয়াতে হৈছে 2-2য়ে হ'ল, তলত হৈছে কি 2, ইয়াত 3-একে কিমান হৈছে 4, তলত হৈছে 2। ইজুকেলটো কিমান হ'ব আমাৰ প্ৰথমটো হ'ব 2ক 2-ৰে হৰণ কৰিলে আমি কি পাম 2ক 2-ৰে হৰণ কৰিলে 1 পাম, 1, আৰু 4ক 2-ৰে হৰণ কৰিলে আমি কি পাম 2, অৰ্থাৎ E বিন্দুৰ স্থানাংকটো আমি কি পালোঁ 1 আৰু 2 পালোঁ। এতিয়া F বিন্দুৰ স্থানাংক উলিয়াম। F বিন্দুৰ স্থানাংক কোনটোৰ ভিতৰত হ'ব এই A বিন্দুটো আৰু C বিন্দুটোৰ মাজত। F বিন্দুৰ স্থানাংক উলিয়াব গ'লে এইটো প্ৰথম দুটা 0-এ আছে, গতিকে 0 + 0 কি হ'ব 2, পিছৰটো কি আছে অৰ্থাৎ y ৰ মান কি আছে 3 +
-1 বা -1 + 3 / 2 এইখিনি হ'ব ইজুগালটো 0ক 2 হৰণ কৰিলে কি হ'ব এটো 0 হ'ব প্ৰথমটো আৰু দ্বিতীয়টো কি হ'ব 3 ৰ পৰা -1 গলে কি হ'ব 2 2 ৰে হৰণ কৰিলে কি হ'ব 1 গতিকে আমাৰ f বিন্দুৰ স্থানাংকটো কি হ'ল 0, 1 এটো হৈছে 0, 1 এতিয়া আমি কালি উলিয়াম আমি প্ৰথমতে d e f ৰ কালি উলিয়াম এই d e f ৰ কালি উলিয়াব গলে কি কৰিব লাগিব হাফ প্ৰথমতে ল'ব লাগিব আমি হাফটো লৈছো ইয়াত সূত্ৰটো হ'ল x1 হাফ x1 ব্ৰেকেটৰ ভিতৰত y2 - y1 গতিকে ঠিক তেনে ধৰণে পিছৰটোত আকৌ হৈ যাব প্ৰথমতে আমি এটোৰ পৰা চাই যাব পাৰো ইয়াতে কি আছে আমি এতিয়া d e f এই d e f ৰ কালি উলিয়াম গতিকে d বিন্দুত কি আছে ইয়াতে d বিন্দুত 1 আৰু 0 আছে তাৰ পিছত e বিন্দুত আছে 1 আৰু 2 আৰু f বিন্দুত আছে 0 আৰু 1 তাৰ পিছত তোমালোকে ভিডিওটোত হয়তো দেখা পোৱাত অসুবিধা হ'ব ছবিটো এটা আগবঢ়াই দিছো ইয়াৰ পিছত হাফ ইনটু কি হ'ব তোমালোকে সূত্ৰটোৰ লগত মিলাই যাবা 1 ইনটু 2 - 1 এটো কি হ'ব 2 - 1 প্লাস 1 ইনটু 1 - 0 প্লাস 0 ইনটু 2 মাইনাস কি হ'ব 0 এটো হ'ল ফৰ্মুলাটো তোমালোকে এনেকৈ চাব পৰা d ৰ পৰা আৰম্ভ কৰিছো গতিকে d ৰ প্ৰথমতে কিটো ল'ব লাগিব প্ৰথমটো ল'ব লাগিব প্ৰথমটোত কি আছে আচ্ছা এতিয়া হৈ যাব বাৰু তোমালোকে ছবিটোত মই দেখাব পৰা নাই ইয়াৰ পিছত চাবা তোমালোকে হাফ কি হ'ব 2 ৰ পৰা 1 গলে 1 1 গুণ কি হ'ব 1 হ'ব প্লাস 1 ৰ পৰা 0 গলে 1 হ'ব 1 গুণ কি হ'ব 1 হ'ব প্লাস 0 2 minus 0 is equal to কি হ'ব 0 এ হ'ব 2 ৰ পৰা 0 গলে 0 0 কাকো 2 কাকো আমি 0 ৰে পূৰণ কৰিলে কি হ'ব 0 হৈ যাব গতিকে is equal to half একে একে কি হ'ব 2 এটো কি হ'ল 2 0 যোগ কৰিলে 2 এ হ'ব গতিকে is equal to আমি কি পালো 2 2 কাটা গল 1 পালো 1 বৰ্গ একক হ'ব প্ৰথমটোৰ কালি ইয়াৰ পিছত আমি ডাঙৰটোৰ কালি উলিয়াম ডাঙৰটোত কি আছিল a b c টো হ'ল এটো ডাঙৰ ত্ৰিভুজটো আৰু মধ্যবিন্দুৰ বাহুকেইটাৰ মধ্যবিন্দু যোগ কৰোতে এটো আন্ত ত্ৰিভুজ হ'ল এটো ত্ৰিভুজ ইতিমধ্যে পালো 1 বৰ্গ একক এতিয়া আমি ডাঙৰটোৰ উলিয়াবলৈ যাম ডাঙৰটো উলিয়াবলৈ যাওঁতে কি হ'ব ইয়াত এখিনি এনেকা থাকিল ইজুগালটো অলপ তেৰাকা পাতিছো হাফ ইনটু কি হ'ব এৰ স্থানাংকটো কি আছিলে 0 আৰু 1 গতিকে ইয়াতে প্ৰথমতে কি হ'ব আমাৰ 0 হ'ব 0 ইনটু 1 minus 3 তাৰ পিছত হ'ব প্লাস 2 into 3 plus 1 plus 0 into minus 1 is equal to half 1 or পৰা 3 গলে কিমান হ'ব minus 2 কিন্তু minus 2 হলেও 0 ৰে পূৰণ কৰিলে এটো কি হৈ যাব 0 হ'ব প্লাস 3 একে কি হল 4 দুগুণে কি হ'ব 8 প্লাস
0 ইনটু -1 -1 মাইনাছ কি হ'ল 2 হ'ল কিন্তু 0 পূৰণ কৰিলে কি হ'ব 0 হ'ব গতিকে ইয়াতে আমি এতিয়া কি পাম হাফ ইনটু 8 পাম 8 লগত 0 দুটা যোগ কৰিলেও আৰু 10টা যোগ কৰিলেও সি 8 হ'ব গতিকে 2ৰে যদি 8 হৰণ কৰোঁ কেইবাৰ যাব 4 বাৰ যাব গতিকে এটোৰ কালি আমি কিমান পালো 4 বৰ্গ একক গতিকে আমি ডাঙৰ ত্ৰিভুজটোৰ কালি পালো কিমান 4 বৰ্গ একক এতিয়া কালি দুটাৰ অনুপাত কি হ'ব ত্ৰিভুজ আগৰটো কি আছিল DEF ইয়াত কালি বুলি লিখিলে ভাল হ'ব কালি DEF অনুপাত কালি ABC ইজুকালটো আগতে আমি কি পাইছোঁ ইয়াত পাইছোঁ 1:1 কি হ'ল 4 এইদৰে আমি কি কৰিব পাৰোঁ 3 নম্বৰটোৰ আমি অনুপাতটো পালোঁ দুটা ত্ৰিভুজৰ তাৰমানে এই প্ৰথমতে ইয়াৰ পৰা আমি কি পালোঁ এইটো হ'ল ডাঙৰ ত্ৰিভুজটো ইয়াৰ মধ্যবিন্দু সংযোগ কৰোঁতে যিটো সৰু ত্ৰিভুজ পালোঁ সৰু ত্ৰিভুজটোৰ কালি পালোঁ আমি কিমান 1 বৰ্গ একক আৰু ডাঙৰটোৰ পালোঁ 4 বৰ্গ একক গতিকে ইহঁতৰ অনুপাতটো নিৰ্ণয় কৰিব দিছে অনুপাতটো আমি কিমান পাই গ'লোঁ অনুপাতটো পালোঁ 1:4 ইয়াৰ পিছত আমি 5 নম্বৰটো কৰিম 5 নম্বৰটো কৰিবলৈ লৈছোঁ 5 নম্বৰটো অলপ মন দি চাবা তোমালোকে 5 নম্বৰটোত আছে তোমালোকে নৱম শ্ৰেণীত নৱম অধ্যায় উদাহৰণ 3ত পঢ়ি আহিছে যে ত্ৰিভুজৰ মধ্যমা আদালে ত্ৰিভুজটোক দুটা ত্ৰিভুজত ভাগ কৰে অৰ্থাৎ যিমান ত্ৰিভুজে তুমি নাকা কিয় যদি ত্ৰিভুজটোৰ মধ্যমা আদালে কি কৰে ত্ৰিভুজটোক সমানে দুটা ত্ৰিভুজত ভাগ কৰে এতিয়া ত্ৰিভুজ ABCৰ ক্ষেত্ৰত ইয়াৰ সত্যাপন কৰা যদি ইয়াৰ শীৰ্ষবিন্দুকেইটা A4-1 আগৰ ত্ৰিভুজটো দিয়া নাছিল এতিয়া মানটো ধুনীয়াকৈ দিয়া আছে A4-1 B3-2 আৰু C5 আৰু 2 এইটো দিয়া আছে গতিকে ইয়াৰ পৰা আমি 5 নম্বৰটো নিৰ্ণয় কৰিবলৈ যত্ন কৰিম এতিয়া 5 নম্বৰটোত যেহেতু বিন্দুকেইটা দিয়াই আছে বিন্দুকেইটা কি দিয়া আছে A4-6 B কি হ'ব B হ'ব B3-2 আৰু C5 এইকেইটা দিয়া আছে গতিকে এৰ বিন্দুৰ পৰা আমি BCৰ মধ্যবিন্দু D লৈকে এডাল ৰেখা টানিলোঁ কথা হ'ল এইটো আমি সমান বুলি জ্যামিতিক ক্ষেত্ৰত বুজিয়ে পাওঁ এইটো যে এই ত্ৰিভুজটো এই ত্ৰিভুজৰ সমান ABD ত্ৰিভুজ ACD ত্ৰিভুজৰ সমান কালি কিন্তু আমি এতিয়া স্থানাংকৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱাব লাগে যে এই ত্ৰিভুজ দুটাৰ কালি সমান এতিয়া D বিন্দুৰ স্থানাংকটো প্ৰথমতে আমি নিৰ্ণয় কৰি লওঁ তে D বিন্দুৰ স্থানাংক কি হ'ব ইয়াত মই লিখি দিছোঁ ABCৰ মধ্যবিন্দু হ'ল D ABCৰ ত্ৰিভুজ ABCৰ BCৰ মধ্যবিন্দু কি হৈছে D তে Dৰ স্থানাংক কি হ'ব স্থানাংক সমান Dৰ স্থানাংক হ'ব আমি প্ৰথম দুটা যোগ কৰিব লাগিব 3 আৰু 5 তাৰমানে x1 + x2 ফৰ্মুলাটো পাতি থকা নাই বাই 2 y1 + y2 তে y1ত কি আছে -2 + 2 তে বাই কি হ'ব 2 ইজুকাল 2 পোনে গ'লে কি হ'ব ইয়াতে 5-3 8 হৰণ 2 2ৰ পৰা -2 আৰু +2 আছে তে কেনসেল হ'ল কি থাকিব 0 তে 0 বাই কি হ'ব 2
যোগালটো আমি কি পাম যোগালটো ইয়াত 8ক 2ৰে হৰণ কৰিলে 4 হ'ব কমা ইয়াতো কি হ'ব 0 অৰ্থাৎ ডি বিন্দুৰ স্থানাংক আমি কি পালো 4,0 এটো হল ডি বিন্দুৰ স্থানাংক এতিয়া কালি এ বি ডি উলিয়াম আমি কি উলিয়াম এতিয়া কালি এ বি ডি তোমালোকে সূত্ৰটোলৈ নিশ্চয় মন কৰিবা সূত্ৰটো মতে কি প্ৰথমতে x1 ল'ব লাগিব x1 আৰু ব্ৰেকেটৰ ভিতৰত হ'ব y2 minus y3 whole into তাৰ পিছত ল'ব লাগিব x2 whole into হ'ব আকৌ x3 y3 minus y1 আকৌ পিছত ল'ব লাগিব x3 whole into y3 y1 plus y2 ঠিক এনেকা ফৰ্মুলাটো গতিকে ফৰ্মুলাটো মই আৰু ইয়াত পাতি থকা নাই পুনে পুনে আমি চিত্ৰটোৰ পৰা যিকিটা স্থানাংক দিয়া আছে স্থানাংকৰ পৰা আমি মানটো বহাই গৈছো ইয়াতে আছে হাফ x1 ৰ মান আছে 4 y2 ৰ মান আছে -2 আৰু -0 আছে y3 ৰ মান ইয়াৰ পিছত প্লাস x2 মানে কি আছে 3 into 0 plus কি হ'ব 6 plus 4 into কি হ'ব -6 plus 2 এই যোগালটো হাফ হল তাৰ পিছত ইয়াতে আমি 4 ললো 4 আছে তাৰ পিছত 2 ৰ পৰা 0 গলে 2 থাকিব -2 আৰু 4 পূৰণ কৰিলে কি হ'ব -8 তাৰ পিছত হ'ব প্লাস ইয়াতে 6 ৰ পৰা 0 আৰু 6 যোগ কৰিলে 6 হ'ব 6 3 গুণ কি হ'ব 18 প্লাস 6 ৰ পৰা 2 গলে কি হ'ব -4 4 গুণ এটো অবশ্যই প্লাস লিখিছিলো কি হ'ব -16 এতিয়া আমাৰ কি হল হাফ ইনটু আমি কি কৰিব লাগিব এতিয়া ইয়াতে প্লাস 18 পালো -20 কি হ'ব 4 ই যোগালটো ইয়াত ঠাইটো কমি গল কৰা নাই মই এনেকা পুনা পুনা লিখিছো তোমালোকে ঠিক তলে তলে লিখিবৰ কাৰণে যত্ন কৰিব মই ইয়াত আগতে এটো পাতি থোৱা কাৰণে ঠাই কমিছে কাৰণে মই পুনা পুনা লিখিছো তাৰ পিছত হাফ দা 24 ৰ পৰা 18 যদি বিক কৰো কি হ'ব আসলে 18 ৰ পৰা 24 বিক কিন্তু এটো মাইনাস চিন আছে গতিকে মাইনাস কি পাম আমি 6 -6 পালো এতিয়া -6 মানে ইজুগালটো কিমান হ'ব -3 কিন্তু এটা কথা তোমালোকে মন কৰিবা যে কোনো বৰ্গৰ যদি ক্ষেত্ৰফল ল'ব লগা হল ক্ষেত্ৰফলটো কোনো কাৰণতে নেগেটিভ নহয় অৰ্থাৎ -3 হ'ব কেতিয়াও নোৱাৰে তাৰ এটা বৰ্গত 2 স্কয়াৰ আছে 2 স্কয়াৰ ফুট আছে গতিকে এটো কেতিয়াও হ'ব কি হ'ব নোৱাৰে বৰ্গ মাইনাস হ'ব নোৱাৰে গতিকে এটো আসলতে কি হ'ব 3 বৰ্গ একক এটো কি হল 3 বৰ্গ একক গতিকে ইয়াৰ পিছত আমি কালি এটো কাটিয়ে দিছো কালি ACD লৈ গৈছো কালি ACD আন্তলৈকে এটো 3 বৰ্গ একক হল তাৰ পিছত দ্বিতীয়টোৰ কালি হ'ব হাফ তোমালোকে আকৌ ফৰ্মুলাটো মনত ৰাখি যাবা 4 into 2 minus 0 plus 5 into 0 plus 6 plus 4 into minus 6 minus 2
ইজুকেল টু কি হ'ব হাফ ইনটু 2ৰ পৰা 0 গ'লে 2 থাকিব আৰু 4 দুগুণে কি হ'ল 8 প্লাছ 5 ইনটু 6 ইজুকেল টু কি হ'ব 30 মাইনাছ 6 মাইনাছ 2 হ'ব মাইনাছ 8 ইনটু 4 ইজুকেল টু কি হ'ব মাইনাছ 32 তে ইজুকেল টু হাফ 8 এইটো 8 হ'ল প্লাছ মাইনাছ কি হ'ব মই এই 30ৰ পৰা 32 মাইনাছ কৰি দিছোঁ কি হ'ব আৰু এটা 2 থাকি গ'ল ইজুকেল টু হাফ ইনটু 6 ইজুকেল টু কি হ'ব 3 এইটো 3 বাৰ গ'ল গতিকে 3 বৰ্গ একক এতিয়া ইয়াৰ পৰা আমি কি দেখিলোঁ ইয়াৰ পৰা এটা কথা গম পালোঁ যে দুটা ত্ৰিভুজৰ কালি কি হ'ল ত্ৰিভুজ ABDৰ কালিও হ'ল 3 বৰ্গ একক আৰু ত্ৰিভুজ ACDৰ কালিও কি হ'ল 3 বৰ্গ একক অৰ্থাৎ দুটা কালি সমান গতিকে আমি ক্লাছ 9ত যেটো পাইছিলোঁ যে ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা মধ্য ভূমিৰ মধ্যবিন্দুলৈ টনা ৰেখাডাল অৰ্থাৎ মধ্যমাডালে ত্ৰিভুজটোক সমানে দুটা ভাগত ভাগ কৰে গতিকে ইয়াৰ পৰা আমি আকৌ স্থানাংক জ্যামিতিৰ জৰিয়তে এইটো কি প্ৰমাণ কৰিলোঁ যে therefore আমি ক'ব পাৰোঁ যে মধ্যমাই ত্ৰিভুজটোক দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে এইখিনি তোমালোকে লিখি দিবা তলত এতেকে মধ্যমাই ত্ৰিভুজ এটাক সমানে দুটা ত্ৰিভুজত সমান এইটো কালিটো লগাই দিবা সমান কালিৰ দুটা ত্ৰিভুজত ভাগ কৰে নিশ্চয় তোমালোকে বুজিব পাৰিছা এইদৰে কৰিবৰ কাৰণে যত্ন কৰিবা আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বহুত ধন্যবাদ